फ्रेंड्स मैं आज बनाई कलफुल भाजी সেইকাৰণে मैं कलफुलखिनि काटी बाছি धुई लैছোঁ गोटे कलफुलखिनि पानी अकमान पानी दी केने 3टा हुइसेल दी दिছোঁ अकले स्टीमটো যেতিয়া ওলাই গৈছে এতিয়া অকমান ঠাণ্ডা হ'ব দিছোঁ ঠাণ্ডা হোৱাৰ পিছত এই কলফুলখিনি মই মিক্সি জাৰত লৈ ল'ম পানীখিনি মই পেলাই নিদিওঁ পানীখিনি দি কেনে মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম ইয়াতে মই দি দিম হালধি পাউডাৰ হাফ স্পুনতকৈ অকমান বেছি নিমখ দিম এচামুচতকৈ অকমান কম জিৰা ধনিয়া পাউডাৰ দিম মই এচামুচ ইয়াতে দি দিম মই কেঁচা জলকীয়া 3টা আৰু পিয়াজ দিম এটা মিডিয়াম সাইজৰ ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম জ্বলাটো আৰু নিমখটো নিজৰ টেষ্ট অনুযায়ী দিব ফ্ৰাই পেন এটা পাতি দিছোঁ তেল দিছোঁ হাফ কাপৰ নিচিনা আৰু ডাঙৰ সাইজৰ এটা পিয়াজ আপোনালোকে কাটি ৰাখা দি দিছোঁ গোটেইখিনি ভালদৰে ভাজি ল'ম যেতিয়া পিয়াজটো অকণমান লাইট ব্ৰাউন হৈ আহিব তেতিয়া এই পেষ্টখিনি মই ঢালি দিম গেছটো মই ফুলত থৈ দিছোঁ ফুল থৈ কেনে ভালদৰে ভাজি ল'ম যেতিয়া এই পানীখিনি শুকাই আহিব এনেকৈ লৰাই থাকিম তেতিয়া মই গেছটো স্লো ফ্লেম কৰি দিম স্লো ফ্লেমত থৈ কেনে ভালদৰে ভাজিম নিমখটো মোৰ অকণমান কম হৈছিলে মই অকণমান নিমখ দি দিলোঁ এতিয়া মই এইটো স্লো ফ্লেমত অলপ দি ভাজি ল'লে যেতিয়া ধুনীয়াকৈ এনেকৈ হৈ আহিব